নমস্কাৰ চাই আছে ডিবি নিউজ কম দিনৰ বাবে মন্ত্ৰিত্বৰ অলংকাৰ লৈ লাভ নাই ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে 4 জনকৈ মন্ত্ৰীসভাৰ নতুনকৈ অংশগ্ৰহণ কৰা বিধায়কৰ নাম কাইলৈৰ দিনটোত 12 বজাত মন্ত্ৰীসকলৰ হ'ব শপত গ্ৰহণ ক্ৰমান্বয়ে প্ৰশান্ত ফুকন বিধায়ক ডিব্ৰুগড়ৰ সমান্তৰালভাৱে কৌশিক ৰায় কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা এওঁলোকে মন্ত্ৰিত্ব অৰ্থাৎ হিমন্তৰ কেবিনেটত 4 জনকৈ অংশগ্ৰহণ কৰিব 1.5 বছৰৰ বাবে আৰু এনে সময়তেই পশ্চিম গুৱাহাটীৰ অসম গণ পৰিষদৰ এজন জ্যেষ্ঠ বিধায়ক ৰমেন কলিতাই মন্তব্য কৰিছে যে কম দিনৰ বাবে মন্ত্ৰিত্বৰ অলংকাৰ লৈ একো লাভ নাই মন্ত্ৰিত্ব হ'বলৈ হ'লে এনেই অলংকাৰ পিন্ধি একো লাভ নাই কি ক'লে ৰমেন কলিতাই হেও জনাম এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক জনাই আছো এটা ৰাজনৈতিক আপডেট কম দিনৰ বাবে মন্ত্ৰিত্ব হৈ লাভ নাই কম দিনৰ মন্ত্ৰী হোৱাৰ আগ্ৰহ মোৰ নাই অলপ দিনৰ বাবে মন্ত্ৰিত্ব হৈ অলংকাৰ লৈ লাভ নাই পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন কলিতাৰ মন্তব্য এয়া য'ত উল্লেখ কৰিছে কম দিনৰ মন্ত্ৰিত্ব হৈ লাভ নাই কম দিনৰ মন্ত্ৰিত্ব হোৱাৰ আগ্ৰহ নাই ৰমেন কলিতাৰ অলপ দিনৰ বাবে মন্ত্ৰী হৈ অলংকাৰ লৈ কি লাভ বুলি প্ৰশ্ন কৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন নাৰায়ণ কলিতাৰ এয়া মন্তব্য কোনো আগ্ৰহ নাই কম দিনৰ বাবে মন্ত্ৰিত্ব হৈ অলংকাৰ হোৱাৰ অৰ্থাৎ ৰমেন কলিতাৰ শেহতীয়া মন্তব্য এতিয়া ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে কিয়নো বিধায়ক প্ৰশান্ত ফুকন ডিব্ৰুগড়ৰ বিধায়ক শেহতীয়াভাৱে মন্ত্ৰিত্বৰ হিমন্তৰ কেবিনেটত সুযোগ পাইছিল কৌশিক ৰায় কৃষ্ণেন্দু পাল ৰূপেশ গোৱালা এইসকল বিধায়কে মন্ত্ৰিত্ব পাব কাইলৈ দিনৰ 12 বজাত অসম মন্ত্ৰীসভাৰ এইসকল বিধায়কে 4 জনকৈ বিধায়কে ল'ব শপত গ্ৰহণ আৰু এনে সময়তে এতিয়া পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন কলিতাৰ মন্তব্য কম দিনৰ বাবে এনেই অলংকাৰ হৈ থাকি লাভ নাই যদিহে মন্ত্ৰিত্ব লোৱাৰ পিছত কাম কৰিব নোৱাৰে তেতিয়াহ'লে এই মন্ত্ৰিত্ব মাত্ৰ 1.5 বছৰৰ বাবে লৈ একো লাভ নাই এয়া এক অলংকাৰ সদৃশ হ'ব অলংকাৰ যেনেধৰণে দেখিবলৈ মানুহক শুৱনি কৰে ঠিক তেনেধৰণে এইসকল ব্যক্তি বিধায়কে হিমন্তৰ কেবিনেটত অলংকাৰ সদৃশে হ'ব বুলি মন্তব্য কৰিব বিচাৰিছে ৰমেন কলিতাই এই মন্তব্য আমাৰ হাতত আছে এক প্ৰকাৰ সাংবাদিকে প্ৰশ্ন কৰিছিল যে অসম গণ পৰিষদ দলৰ পৰা এজন মন্ত্ৰিত্ব আপুনি বিচাৰেনে নাই আৰু শেহতীয়াভাৱে যি ৰিপৰ্ট কাৰ্ড আছিল বিধায়কসকলৰ এই ৰিপৰ্ট কাৰ্ডৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ৰিপৰ্ট কাৰ্ড আছিল পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন কলিতাৰ আৰু এই বিষয়টোক লৈ প্ৰশ্ন কৰাত উত্তৰ দিলে এনেধৰণে যে কম দিনৰ বাবে অলংকাৰ সদৃশ হৈ মন্ত্ৰী হৈ লাভ নাই কি ক'লে ৰমেন কলিতাই শুনাই লৈছোঁ জ্যেষ্ঠ অসম গণ পৰিষদৰ নেতা তথা বৰ্তমানৰ বিধায়ক কি ক'লে শুনক একোতো লাভ নাই যদি বেছি দিন হ'লেহেঁতেন তেতিয়াহ'লে এইটো এটা সুকীয়া কথা থাকিলেহেঁতেন সেইকাৰণে ইণ্টাৰেষ্ট দিয়া নাই যে মন্ত্ৰী সভাখন সম্প্ৰসাৰণ হ'ব আমাৰ এজিপিৰ পৰাই লাগিব সেই বিষয়ত আমি গুৰুত্ব প্ৰদান কৰা নাই কাৰণ আমি নেক্সট নিৰ্বাচনলৈকে আমি প্ৰস্তুতি চলাব লাগিব সাজু হ'ব হ'লেই কাৰণ এই আৰু 6টা মাহ পিছত আমি ফুল সুইঙত সমষ্টিৰ যদি কাম নকৰোঁ তেতিয়াহ'লেতো কিছু সমস্যাৰ সৃষ্টি হ'ব পিছৰ আমি আলোচনা কৰি আছোঁ পঞ্চায়ত নিৰ্বাচনলৈকে আমি এতিয়া ব্যস্ত হৈ আছোঁ পঞ্চায়ত নিৰ্বাচনটো ভালকৈ খেলিব লাগিব আমি দেখা পাওঁ যে আপোনালোকৰ যিবিলাক ঘনভিত্তি থকা সমষ্টিয়ে যোৱাবাৰো এৰি দিছে 21ত সেইটো এটা সুকীয়া কথা এতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচনৰ পিছতহে আমাৰ যিটো বিধানসভাৰ নিৰ্বাচনৰ কথাটো আহিব গতিকে আগে পঞ্চায়ত নিৰ্বাচনটো যায় তাৰপিছত আমি পৰৱৰ্তী আলোচনা একো লাভ নহ'ব নেকি তেওঁলোকৰ এতিয়া তেওঁলোকে কি ধৰণে কাম কৰে সেইটো তেওঁলোকৰ কথা মই নিজে ভাবোঁ যে মই এই অলপ দিনৰ কাৰণে এটা মন্ত্ৰী পদ লৈ মই সেই মন্ত্ৰীসভাৰ অলংকাৰ হৈ থাকিব বিচৰা মই যদি মন্ত্ৰীও কাম কৰিম মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচাৰোঁ কিন্তু একোতো লাভ নাই যদি বেছি দিন হ'লেহেঁতেন তেতিয়াহ'লে এইটো এটা সুকীয়া কথা থাকিলেহেঁতেন সেইকাৰণে ইণ্টাৰেষ্ট দিয়া নাই যে মন্ত্ৰী সভাখন সম্প্ৰসাৰণ হ'ব আমাৰ এজিপিৰ পৰাই লাগিব
সেই বিষয়ত আমি গুৰুত্ব প্ৰদান কৰা নাই, কাৰণ আমি নেক্সট নিৰ্বাচনলৈকে আমি প্ৰস্তুতি চলাব লাগিব, সাজু হ'ব হ'লেই। কাৰণ এই আৰু 6টা মাহ পিছত আমি ফুল চুইঙত সমষ্টিৰ যদি কাম নকৰোঁ তেতিয়াহ'লেতো কিছু সমস্যাৰ সৃষ্টি হ'ব। পিছৰ আমি আলোচনা কৰি আছোঁ, পঞ্চায়ত নিৰ্বাচনলৈকে আমি এতিয়া ব্যস্ত হৈ আছোঁ। পঞ্চায়ত নিৰ্বাচনটো ভালকৈ খেলিব লাগিব। আমি দেখা পাওঁ যে আপোনালোকৰ যিবিলাক ঘনভিত্তি থকা সমষ্টিয়ে যোৱাবাৰো এৰি দিছে 21ত। সেইটো এটা সুকীয়া কথা। এতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচনৰ পিছতহে আমাৰ যিটো বিধানসভাৰ নিৰ্বাচনৰ কথাটো আহিব। গতিকে আগে পঞ্চায়ত নিৰ্বাচনটো যায়, তাৰপিছত আমি পৰৱৰ্তী আলোচনা। একো লাভ নহ'ব নেকি? এতিয়া তেওঁলোকে কি ধৰণে কাম কৰে সেইটো তেওঁলোকৰ কথা। মই নিজে ভাবোঁ যে মই এই অলপ দিনৰ কাৰণে এটা মন্ত্ৰী পদ লৈ মই সেই মন্ত্ৰীসভাৰ অলংকাৰ হৈ থাকিব বিচৰা নাই। মই যদি মন্ত্ৰীও কাম কৰিম, মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম, অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচাৰোঁ। কিন্তু আগতে